শ্রদ্ধা রাইস এইয়া নারু দাস পাহাড় পর্বত জঙ্গলত তার বসবাস তার কারণে জঙ্গলৰ জীৱ জন্তু লগত ঘূৰি ফুৰি থাকে। এইবাৰ তেওঁ এই জঙ্গলৰ জন্তুসকলক দি পৰ্বত পাহাৰৰ ফচলৰ উৎপাদন বঢ়াই দিব পাৰে। খালি দিল্লীৰ পৰা টকা বেছি আনিবলৈ কাৰণে এটা জানুৱাৰক তাত পঠাইছিলে, এই জানুৱাৰটো উল্টা টকা ইয়াৰ পৰা ঘূৰাই পঠালে, একো কামেই নাজানে। তাৰ কাৰণে এই জানুৱাৰটোক নালাগে। এতিয়া বেলেগ বেলেগ জানুৱাৰক দি কাৰ্বি আংলঙৰ ফচল বঢ়াব লাগে আৰু ৰাইজৰ বেচা দাম বঢ়াব লাগে, কিনা দাম কমাব লাগে। এইটো নাৰুৱে আপোনালোকে যদি ৰাজি হয় তেনেহ'লে সব জংলী জানুৱাৰবিলাক নাৰুৰ ঘৰত আহিব লাগে। কিন্তু মাছ মাংস আৰু খাব নোৱাৰে, এইটো জানিব লাগে, সকলোক জনাই দিব লাগে। নমস্কাৰ।